ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম DLED ছেকেণ্ড ছেমিষ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। চ' ইয়াত আপোনালোকে দেখিছে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন ছেকেণ্ড ছেমিষ্টাৰ এণ্ড এভেলুৱেশ্যন 2021 পেপাৰ কোড S2.1 অৰ্থাৎ ছেমিষ্টাৰ 2 আৰু পেপাৰ হৈছে 1। পেপাৰখনৰ নাম হৈছে আমাৰ এডুকেশ্যন ইন কণ্টেম্পৰেৰী ইণ্ডিয়ান ছ'চাইটি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু আছাম। চ' এইখিনি আমি আলোচনা কৰিম। চ' ভেৰি ফাৰ্ষ্ট কুৱেশ্যন ইজ প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংখ্যালঘু শিক্ষাৰ বিষয়ে উল্লেখ আছে? ইন হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এবাউট এডুকেশ্যন অফ মাইনৰিটি ইজ মেনশ্যনড? এইটো হ'ব আমাৰ আৰ্টিকেল 30 অৰ্থাৎ অনুচ্ছেদ 30ত এই কথাটো আমাৰ সংখ্যালঘু শিক্ষাৰ কথা উল্লেখ আছে। এতিয়া পিছত তাৰ পৰৱৰ্তী কুৱেশ্যন লৈ আহিছোঁ। পৰৱৰ্তী কুৱেশ্যন নম্বৰ বিত কৈ আছে ইয়াণ্ডাবু সন্ধিৰ পিছত নামনি অসমৰ দায়িত্বত থকা ব্ৰিটিছ বিষয়াজনৰ নাম লিখা। মেনশ্যন দ্য নেম অফ ব্ৰিটিছ কমিশ্যনাৰ হু ৱাজ ইন চাৰ্জ দি লয়াৰ পাৰ্ট অফ আছাম আফটাৰ ইয়াণ্ডাবু ট্ৰিটি। এইটো হ'ব আমাৰ ডেভিড স্কট। চ' ডেভিড স্কট ৱাজ দি ব্ৰিটিছ কমিশ্যনাৰ হু ৱাজ ইন চাৰ্জ দ্য লয়াৰ পাৰ্ট অফ আছাম আফটাৰ ইয়াণ্ডাবু ট্ৰিটি। তো এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ চি লৈ। কুৱেশ্যন নম্বৰ চিত কি কোৱা হৈছে? বিশ্বায়নৰ এটা সংজ্ঞা দিয়া। ডিফাইন গ্লোবালাইজেশ্যন। চ' হোৱাট ইজ গ্লোবালাইজেশ্যন? এইটো হ'ব গ্লোবালাইজেশ্যন ইজ দ্য প্ৰচেছ ইনক্ৰিজড ইণ্টাৰডিপেণ্ডেন্স এণ্ড ইণ্টাৰকানেক্টেডনেছ এমং দি পিপুল এণ্ড কাণ্ট্ৰিজ। অৰ্থাৎ পৃথিৱীৰ বিভিন্ন দেশসকলৰ আত্মনিৰ্ভৰশীলতা আৰু আত্মসংযোগেই হৈছে আমাৰ বিশ্বায়ন। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ ডি লৈ। অসমত প্ৰাক আহোম যুগৰ স্থাপত্যৰ এটা নিদৰ্শন উল্লেখ কৰা। মেনশ্যন এন এক্সাম্পল অফ আৰ্কিটেক্সাৰ এষ্টাব্লিছড ডিউৰিং প্ৰি আহোম পিৰিয়ড। এইটো আমাৰ এটা হ'ব ডক্টৰ পৰ্বতীয়া টেম্পল ৰুইন্স। ডক্টৰ নহয়, দ্য পাৰ্বতীয়া টেম্পল ৰুইন্স। মই স্ক্ৰীণত এই এনচাৰবিলাক দি দিছোঁ, আপোনালোকে চাই ল'ব। তাৰপিছত আহিছোঁ আমি কল্কি পুৰাণ পুথিখন কোনজন আহোম স্বৰ্গদেৱৰ দিনত চিত্ৰৰূপ প্ৰদান কৰা হৈছিল? ডিউৰিং দ্য ৰুল অফ হুইচ আহোম কিং কল্কি পুৰাণ ৱাজ ট্ৰান্সফৰ্মড ইনটু পিক্টৰিয়েল ফৰ্মছ? চ' দিছ কুৱেশ্যন, দ্য আনচাৰ টু দিছ কুৱেশ্যন ইজ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আমাৰ উত্তৰ হ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ এফ লৈ। এফত কি দিয়া আছে? অসমৰ কৃষিভিত্তিক অৰ্থনীতিৰ এটা বৈশিষ্ট্য লিখা। ৰাইট আ কেৰেক্টাৰিষ্টিক্স অফ এগ্ৰিকালচাৰ বেছড ইকনমি অফ আছাম। চ' এইটো হ'ব ফুড ছিকিউৰিটি অৰ্থাৎ খাদ্য সুৰক্ষা। কাৰণ এগ্ৰিকালচাৰ বেছড ইকনমিটো আমাৰ খাদ্য সুৰক্ষা এইটো এটা কেৰেক্টাৰিষ্টিক্স হ'ব পাৰে। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ জি লৈ। সামাজিক পৰিৱৰ্তনৰ সংজ্ঞা দিয়া। ডিফাইন ছ'চিয়েল চেঞ্জ। ছ'চিয়েল চেঞ্জটো আচলতে আমাৰ ছ'চিয়েল চেঞ্জেছ ৰিফাৰ্ছ টু দ্য ট্ৰান্সফৰ্মেশ্যন অফ কালচাৰ ইনষ্টিটিউশ্যনছ এণ্ড ছ'চিয়েল ষ্ট্ৰাকচাৰ্ছ অভাৰ টাইম। অৰ্থাৎ সময়ৰ সৈতে সাংস্কৃতিক আৰু আনুষ্ঠানিক আৰু সমাজৰ যি গঠন, এই পৰিৱৰ্তনবিলাকেই হৈছে আমাৰ সামাজিক পৰিৱৰ্তন। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ এইচ লৈ। চ' ইন এইচ কুৱেশ্যন নম্বৰ এইচ ভাৰতীয় সমাজত থকা অসমতাৰ এটা মূল কাৰণ লিখা। এইটো আমাৰ ৰাইট এণ্ড ইম্পৰ্টেণ্ট কজ অফ ইনইকুৱেলিটি ডেট প্ৰিভিলেজ ইন ইণ্ডিয়ান ছ'চাইটি। এইটো হ'ব সম্পদৰ সম বিতৰণ নকৰা। not having equal distribution of wealth. চ' এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ আই লৈ। অসমৰ এবিধ লুপ্তপ্ৰায় প্ৰজাতিৰ চৰাইৰ নাম লিখা। ৰাইট দ্য নেম অফ এণ্ডেঞ্জাৰ্ড স্পেচিছ অফ বাৰ্ড ইন আছাম। চ' দ্য আনচাৰ টু দিছ কুৱেশ্যন উড বি হোৱাইট উইংড উড ডাক অৰ্থাৎ বগা পাখা থকা বনৰীয়া হাঁহ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ জে লৈ।
কোন চনত শিক্ষাক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰা হয়? ইন হুইচ ইয়াৰ এডুকেশ্যন ৱাজ ইনক্লুডেড ইন কনকাৰেণ্ট লিষ্ট? চ' কনকাৰেণ্ট লিষ্টত আচলতে এইটো হ'ব আমাৰ 1976 আৰু এমেণ্ডমেণ্ট যে কৰা হৈছিল 1976 চনত, সেই এমেণ্ডমেণ্টটো হৈছিল আমাৰ 42 নম্বৰ এমেণ্ডমেণ্টত সংশোধনীত 42তম সংশোধনীত এইটো আমাৰ কনকাৰেণ্ট লিষ্টত কৰা হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2লৈ। চ' কুৱেশ্যন নম্বৰ 1ৰ শ্বৰ্ট কুৱেশ্যনবিলাক আলোচনা কৰিলোঁ। নাও উই আৰ কামিং টু কুৱেশ্যন নম্বৰ 2। চমুটোকা লিখা ৰাইট শ্বৰ্ট নোট। শিক্ষাৰ অৰ্থনীতি বুলিলে কি বুজা? এইটো আহিছিল। হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই ইকনমিক অফ এডুকেশ্যন? চ' যিহেতু এই কুৱেশ্যনবিলাক অলপ ব্ৰড হ'ব আৰু ছাবজেক্টিভ হ'ব, আলোচনা কৰিব লাগিব, গতিকে এই এনচাৰবিলাক মই নিদিম, আপোনালোকে নিজে নিজে বাহিৰ কৰিবলৈ নিজৰ মতে লিখিবলৈ চেষ্টা কৰিব। শান্তিৰ বাবে শিক্ষা কথাষাৰৰ তাৎপৰ্য লিখা। এডুকেশ্যন ফৰ পিচ, ৰাইট দ্য ছিগনিফিকেঞ্চ অফ দি ষ্টেটমেণ্ট। চ' এই কথাবিলাক বিভিন্ন ধৰণে আমি বনাই লিখিব পাৰি। এইটো যে কিতাপত যেনেকুৱা আছে বা মই যেনেকৈ ক'ম তেনেকৈ যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। এইটো তাৰপিছত চি নম্বৰত আছে 1991 চনৰ নতুন অৰ্থনৈতিক পৰিৱৰ্তনে শিক্ষাৰ ক্ষেত্ৰত বিস্তাৰ কৰা দুটা প্ৰভাৱ লিখা। ৰাইট টু ইম্পেক্ট অফ নিউ ইকনমিক ৰিফৰ্মছ অফ 1991 ইন এডুকেশ্যন। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে কিন্তু জানা যে 1991ত কিন্তু ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত কি কৰা হৈছিল? ইকনমিক ৰিফৰ্ম হৈছিল, ইকনমিক নতুন অৰ্থনৈতিক পৰিৱৰ্তন কৰা হৈছে। চ' এই পৰিৱৰ্তনে শিক্ষাৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিছে, কি প্ৰভাৱ বিস্তাৰ কৰিছে, সেই কথাখিনি আমি দুটা লিখিব লাগিব। কুৱেশ্যন নম্বৰ ডি। এখন কল্যাণকামী ৰাষ্ট্ৰই শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ কাৰ্য সম্পাদন কৰে? হোৱাট আৰ দি ফাংচনছ অফ আ ৱেলফেয়াৰ ষ্টেট ইন দ্য ফিল্ড অফ এডুকেশ্যন? নাও কামিং টু কুৱেশ্যন নম্বৰ ই। মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা। ৰাইট টু ডিফাৰেন্স বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। চ' ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি অৰ্থাৎ এইটো প্ৰতিটো ৰাজ্য চৰকাৰক এইটো দিয়া হৈছে যে তেখেতসকলে কিছুমান ক্ষেত্ৰত নিজাববীয়াকৈ কি কৰিব পাৰিব, কিছুমান সিদ্ধান্ত ল'ব পাৰিব। আৰু ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ মৌলিক অধিকাৰ যে আছে, এই মৌলিক অধিকাৰটো কেতিয়াবা খৰ্ব কৰিব পৰা যায়। চ' মৌলিক অধিকাৰ আৰু ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এই দুটাৰ মাজত আমাৰ পাৰ্থক্য বিচাৰ কৰিব লাগিব। যে মৌলিক অধিকাৰটো হৈছে ব্যক্তিক দিয়া হয় আৰু ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এইটো কাক দিয়া হৈছে? ৰাজ্যক এই ক্ষমতাটো দিয়া হৈছে। আৰু মৌলিক অধিকাৰ ইমান সহজে আমি কি কৰিব নোৱাৰি, কৰ্তন কৰিব নোৱাৰে, কাৰণ ব্যক্তি স্বাধীনতা সকলোৰে আছে। কেতিয়াবা বিশেষ কাৰণত আমি এইবোৰ ৰাষ্ট্ৰৰ কল্যাণত, ৰাজ্যৰ কল্যাণত আমি কেতিয়াবা খৰ্ব কৰিব পাৰি। যিহেতু আমাৰ যেতিয়া আমাৰ এটা বহুত বেছি মানুহৰ কথা চিন্তা কৰি দুইজনৰ মানুহৰ যদি অধিকাৰ খৰ্ব কৰা হয়, সেইটো আমি কেতিয়াবা ইমাৰ্জেঞ্চি সময়ত কৰিব পাৰি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈ। চমুটোকা লিখা যিকোনো তিনিটা ৰাইট শ্বৰ্ট নোট এনি 3 প্ৰাক বৈষ্ণৱ সাহিত্য, প্ৰি বৈষ্ণৱিক লিটাৰেচাৰ। বি নম্বৰত আছে ভাৰতীয় সংবিধানত সংৰক্ষণৰ ব্যৱস্থা। চ' সংৰক্ষণ ব্যৱস্থাটো কিয় কৰা হৈছে? ভাৰতৰ সংবিধানে এটা চিষ্টেম ব্যৱস্থা কৰি দিছে যে বঞ্চিত আৰু পিছপৰা জাতি জনগোষ্ঠীৰ বাবে বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত ৰিজাৰ্ভ কৰি দিয়া হৈছে, যাতে তেখেতসকলে সেই সুবিধাখিনি পাই আগুৱাই যাব পাৰে। সেইটোৱে লক্ষ্য ৰাখি সংবিধানে কি কৰিছে? পিছপৰা জাতি জনগোষ্ঠীক ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চিলৈ। সমতা আৰু প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা, ইনইকুৱালিটি আৰু এনচাইণ্ট ইণ্ডিয়ান ইকনমিক ছিষ্টেম। ইনইকুৱালিটি আৰু পুৰণি ভাৰতৰ প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা, এইটোৰ মাজত কিন্তু আমাক বহুত ইনইকুৱালিটি দেখিবলৈ পোৱা যায়। কাৰণ প্ৰাচীন ভাৰত ব্যৱস্থাত কি কৰা হৈছিল? অকল পুৰুষসকলক কি কৰা হৈছিল? শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল আৰু মহিলাসকলৰ কাৰণে শিক্ষাৰ ব্যৱস্থা কৰা হোৱা নাছিল। এটা গ'ল। আন এটা হৈছে আমাৰ কি?
যে পুৰণি যিবিলাক পিছপৰা জাতি জনগোষ্ঠী আছে, যিবিলাক ST SC OBC, তেওঁলোকক শিক্ষাৰ অধিকাৰ দিয়া হোৱা নাছিল। অকল ব্ৰাহ্মণ উচ্চ বৰ্গৰ মানুহে অকল শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ D লৈ। অসমৰ চাহ উদ্যোগ, এইটো আপোনালোকে সকলোৱে জানে যে অসমৰ চাহ উদ্যোগৰ বিষয়ে আপোনালোকে নিজে নিজে বনাই লিখিবচোন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। শিক্ষাৰ তিনিটা ৰাজনৈতিক প্ৰকৃতি উল্লেখ কৰা। ৰাইট 3 পলিটিকেল নেচাৰ্ছ অফ এডুকেশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে অসমৰ মৌখিক সাহিত্যৰ ওপৰত এটা টকা প্ৰস্তুত কৰা। প্ৰিপেয়াৰ আৰু নোট ওৱান অৰাল লিটাৰেচাৰ অফ আছাম। অৰাল লিটাৰেচাৰটো কাক কোৱা হয়? যেতিয়া আমি বিভিন্ন যে সাধুকথা বয়সীয়াল মানুহবিলাকৰ পৰা, বয়সীয়াল নিজৰ ফেমিলিতো কেতিয়াবা আমি কি কৰোঁ, কিছুমান সাধুকথা শুনিবলৈ পাওঁ, আৰু সেই সাধুকথাবিলাক কিন্তু মুখে মুখে অৰালি মৌখিকভাৱে প্ৰচলিত হৈ আহিছে। সেইবিলাকে হৈছে আমাৰ অৰাল লিটাৰেচাৰ। আৰু এই অৰাল লিটাৰেচাৰবোৰ কিন্তু আগতে বহুত কোৱা হৈছিল। ৰাতি যেতিয়া আমি সকলোৱে একগোট হৈছিলোঁ, তেতিয়া কিন্তু এই অৰাল লিটাৰেচাৰবিলাক কোৱা হৈছিল। আৰু কেতিয়াবা বৰষুণৰ দিনত, ঠাণ্ডাৰ দিনত এই অৰাল লিটাৰেচাৰবিলাক, তেতিয়া মোবাইল নাছিল, চিনেমা চোৱাৰ ব্যৱস্থা নাছিল, গতিকে অৰাল লিটাৰেচাৰবিলাক আগতেই চলিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। প্ৰাথমিক শিক্ষা ব্যৱস্থাত সমতা স্থাপনৰ উদ্দেশ্যে তুমি এগৰাকী শিক্ষক হিচাপে প্ৰশিক্ষাৰ্থী হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিবা? হোৱাট উইল ইউ ডু এজ এ টিচাৰ ট্ৰেইনি টু এষ্টাব্লিছ ইকুৱালিটি ইন এলিমেণ্টাৰী লেভেল অফ এডুকেশ্যন। এইটো আপোনালোকে নিজে নিজে বনাই বিভিন্নভাৱে এইবোৰো লিখিব পাৰে। কুৱেশ্যন নম্বৰ 7, ছদ্মবেশী নিবনুৱা সমস্যা কি? অসমৰ অৰ্থনীতিত ছদ্মবেশী নিবনুৱা সমস্যা নিৰ্মূল কৰাৰ 3টা পৰামৰ্শ আগবঢ়োৱা। হোৱাট ইজ ডিছগাইজড আনএমপ্লয়মেণ্ট? recommend 3 measures to prevent disguised unemployment in Assam. So এইটো ছদ্মবেশী নিবনুৱা অথবা ডিছগাইজড আনএমপ্লয়মেণ্ট হৈছে কি? ধৰি লওক যে 5 বিঘা মাটি আছে, আৰু 5 বিঘা মাটি এজন মানুহেই খেতি কৰিব পাৰে, খেতি কৰিলে হৈ যায়, কিন্তু সেই 5 বিঘা মাটিত এজনে কৰিলে যি কামটো এজনে কৰিলেই হৈ যাব, সেই কামটো 5জনে পৰিয়ালৰ সকলো গোটেই কেইজন সদস্য মিলি কৰি আছে, সেইটো হ'ব আমাৰ ছদ্মবেশী নিবনুৱা। যদিও দেখাত লাগি আছে যে সকলোৱে কাম কৰি আছে, কিন্তু কামটো কেইজনৰ কাম কৰি আছে? এজনৰ কাম 5জনে কৰি আছে, গতিকে 4জন তাত কি হ'ব? ছদ্মবেশী নিবনুৱা হৈ যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈ। এইটোত কি কৈছে? এগৰাকী শিক্ষাৰ্থী হিচাপে তুমি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন আনিবলৈ কেনেধৰণৰ পৰামৰ্শ দিবা? এজ এ টিচাৰ ট্ৰেইনি হোৱাট উইল বি ইয়ৰ ছাজেশ্যন টু ব্ৰিং ৰিফৰ্ম ইন পাব্লিক ছেক্টৰ এডুকেশ্যন ছিষ্টেম? অৰ্থাৎ প্ৰাইভেট যে কি আছে আমাৰ স্কুলবিলাক আছে, তাৰ ৰিফৰ্ম কৰিবলৈ তুমি কেনেধৰণৰ মতামত দাঙি ধৰিবা? এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। অসমীয়া সমাজ সংস্কৰণৰ ক্ষেত্ৰত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰঙণিৰ ওপৰত এক তুলনামূলক বিশ্লেষণ প্ৰস্তুত কৰা। গতিকে এইটো কৰিবলৈ হ'লে শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনৰ বিষয়ে আমাৰ ধুনীয়াকৈ জানিব লাগিব, তাৰপিছতহে আমি কি কৰিব পাৰিম? তুলনাত্মক বিশ্লেষণ কৰিব পাৰিম। প্ৰিপেয়াৰ আ competitive analysis between Shankardev and Madhavdev regarding the contribution of social reforms in Assam. এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ। ক'ভিড অতিমাৰীৰ সময়ত বৈদ্যুতিন মাধ্যম শিশুৰ মানসিক আৰু সামাজিক বিকাশত যথেষ্ট প্ৰভাৱ পেলাইছে। ওপৰৰ কথাষাৰৰ যুক্তি সহকাৰে প্ৰতিপন্ন কৰা। ইলেক্ট্ৰনিক মিডিয়া হেজ ইনফ্লুৱেঞ্চড ওৱান মেণ্টেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট অফ এ চাইল্ড extensively during COVID pandemic critically justify the statement. এই কথাটো আমি ধুনীয়াকৈ লিখিব পাৰিম, কাৰণ যেতিয়া COVID-19 দিয়া হৈছিল, লকডাউন দিয়া হৈছিল, তেতিয়া কিন্তু বিভিন্ন অনলাইন ক্লাছবোৰ চলি থাকিছিল। স্কুল অথবা কলেজৰ ক্লাছবিলাক অনলাইনতে চলি থাকিছিল, আৰু এইটো নিৰ্দেশ দিয়া হৈছিল প্ৰতিটো শিক্ষক শিক্ষয়িত্ৰীক যে তেখেতসকলে মোবাইলৰ জৰিয়তে পাঠদান কৰিব আৰু
পাঠদানৰ লগতেই সেই টকাবিলাক প্ৰশ্ন উত্তৰবিলাকো কিন্তু মোবাইলতেই কিন্তু পঠাই দিয়া হৈছে। চ' মোবাইল ব্যৱহাৰ কৰোঁতে তেওঁলোকে পঢ়াৰ উপৰিও বিভিন্ন ৰিলছ, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউব এইবিলাক কিন্তু পঢ়াৰ বাহিৰেও এইবিলাক চাইছিল। আৰু যিহেতু ঘৰতেই থাকিব লাগিছিল, তেতিয়া মোবাইলৰ কিন্তু ব্যৱহাৰটো বহুত গুণে বাঢ়ি গৈছে। সেইকাৰণে মানসিকভাৱে এক্সটেনচিভ মানসিক স্তৰ আৰু সামাজিক স্তৰত যথেষ্ট প্ৰভাৱ কিন্তু সেই সময়তে পেলাইছিল। এই কথাবিলাকে ধুনীয়াকৈ লিখিব লাগে আমাক। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11লৈ। কুৱেশ্যন নম্বৰ 11ত কৈছে, ভাৰতীয় সংবিধানৰ শিক্ষাৰ ক্ষেত্ৰত সন্নিৱিষ্ট অনুচ্ছেদসমূহ ক্ৰম অনুসাৰে এখন তালিকা প্ৰস্তুত কৰা। প্ৰিপেয়াৰ আ লিষ্ট অফ আৰ্টিকেলছ ৰিলেটেড টু এডুকেশ্যন এনলিষ্টেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন এচেণ্ডিং অৰ্ডাৰ। অৰ্থাৎ আৰ্টিকলৰ কমৰ পৰা বেছিলৈ কি কি নিৰ্দেশনা দিয়া হৈছে সংবিধানত, সেই অনুচ্ছেদবিলাক আৰ্টিকেলবিলাক we have to add in ascending order, অৰ্থাৎ চিৰিয়েলি আমি লিখিব লাগে। চ' এইটোৱে আছিল 2021 আমাৰ কি ছেকেণ্ড ছেমিষ্টাৰ DLEDৰ ছেকেণ্ড ছেমিষ্টাৰ কুৱেশ্যন পেপাৰ। চ' আপোনালোকে দেখিলে, আৰু এই কুৱেশ্যনবিলাক আপোনালোকে এনালাইজ কৰিব, কাৰণ এই কুৱেশ্যনবিলাকৰ ওপৰতেই কিছুমান কুৱেশ্যন কমন পাই যাব পাৰোঁ আমি। আৰু কুৱেশ্যনৰ পেটাৰ্ণটো এইটোৱে আছে, এতিয়াও পেটাৰ্ণটো চেঞ্জ হোৱা নাই। এনেধৰণৰ কুৱেশ্যনে এক্সামত আহিয়ে থাকে। Thank you very much for watching the video. Do subscribe my channel. Thank you very much.